সব গাইজ আপোনালোকে দেখি আছে পুৰা পোৱালিবোৰ কিছুমান সৰু কিছুমান ডাঙৰ মই চাই লওক ভালকৈ মই আপোনাক ওচৰৰ পৰা দেখাই দিছোঁ এই চাইডৰ কিছুমান পোৱালিবোৰৰ ডাঙৰ ইয়াতে কিছুমান সৰু আছে কিছুমান ডাঙৰো আছে ইয়াক মই মাৰ্চ কৰি দিছোঁ অৰ্থাৎ বেলেগ ঘাইৰ ইয়াতে লগাই দিছোঁ এই ঘাইজনী ভাল যে পোৱালিকেইটা কামোৰা নাই ধুনীয়াকৈ আছে এনে কৰিলে কি হয় আপোনালোকৰ বিশেষকৈ আমাৰ যেনেকৈ সৰু ফাৰ্ম বুলি ক'লেও বা আমি গাঁৱত কুকুৰাবোৰ পোহপাল কৰিছোঁ যিসকলে ধৰক 7-8জনী বা 10-12জনী ঘাই আছে তেওঁলোকৰ কাৰণে বিশেষকৈ ভাল কাৰণ এইজনী ঘাইক মানে দুটা ঘাইৰ পোৱালি যদি দি দিয়া হয় তেনেহ'লে যিজনী ঘাইৰ পৰা আঁতৰা হয় সেই ঘাইজনী কি হয় অতি সোনকালে কণী পাৰে আৰু পোৱালি জগায় যাতে সময়বোৰ নষ্ট নহয় এনে কৰিলে আপোনাৰ কুকুৰাবোৰে পোৱালি ওলাই থাকে চাওক পোৱালিবোৰক ইয়াক মই আপোনালোকক এনেধৰণে দেখাই দিছোঁ এনেধৰণৰ মই ধুনীয়াকৈ ঘৰ সাজি থৈ দিছোঁ যাতে পোৱালিবোৰ বাহিৰত চৰাই চিৰিকটি হওক বা কিছুমান কাউৰী হওক বা নেউলৰ পৰাও হাত সাৰিব পাৰি আৰু যিজনী ঘাইক মই অঁতৰাইছিলোঁ সেই ঘাইজনী কেইদিনমান ইয়াৰ বাহিৰতে থাকে এয়া চাওক ঘাইজনী বাহিৰতে ঘূৰি আছে এনেধৰণৰ কেইদিনমান আপোনালোকে দেখা পাব যে ওচৰে পাজৰে ঘূৰি থাকিব লাহে লাহে তাৰপিছত এৰি যায় 4-5 দিনৰ পাছত আপোনালোকে দেখা পাব যে ঘাইজনী একেবাৰে এৰিবলৈ আৰম্ভ কৰিছে আৰু এনেকৈ থ'লে এইটোৱেই লাভ হয় যে এজনী কুকুৰা যদি 2জনী কুকুৰা বা 3জনী যদি কৰি দিব পাৰে আপোনালোকে একে জেগাতে তেনেহ'লে আজিকালি গৰমো আছে ইমান ঠাণ্ডাৰ নহয় গতিকে ধুনীয়াকৈ পোৱালিবোৰ থাকে মাকৰ লগত অলপ গৰম লাগে গতিকে মাকটো আছেই তেনেহ'লে কি হয় বেলেগ কুকুৰা যদি অতি সোনকালে কণী পাৰে যাৰ ফলস্বৰূপে আমাক অতি সোনকালে কণী প্ৰডাকশ্যন দিয়ে আৰু পোৱালিও মানে ওলাই দিয়ে যাৰ ফলত আমাৰ নিচিনা সৰু ফাৰ্মৰ কাৰণে ভাল হয় একেবাৰে কিছুমানে ধৰক পোৱালি 500-1000 কিনি আনে তেওঁলোকৰ কাৰণে বেলেগ কথা আমি যদি ভাবোঁ যে নিজেই কুকুৰা পোহপাল কৰি যে নেচাৰেলি আমি পোৱালিবোৰ জগাবলৈ চেষ্টা কৰোঁ তেনেহ'লে এনেধৰণে কৰিলে আপোনালোকৰ কি হয় অতি লাভৱান হয় বুলি মই ভাবোঁ এয়া আপোনালোকে দেখি আছে এনেদৰে কৰাৰ পাছত কেইদিনমান অলপ ডাঙৰ হয় তাৰপিছত কি হয় মই আপোনালোকক দেখাই আছোঁ ডাঙৰ হৈ যোৱাৰ লগে লগে কি অলপ মই এনেধৰণৰ একেবাৰে ঘাইৰ পৰা আঁতৰাই দিওঁ মানে ধৰক ইমান ডাঙৰ হৈ যোৱাৰ লগে লগে কি হয় অলপ 1 মাহমান নোহোৱা আগতে মই আঁতৰাই দিওঁ যদি 1 মাহ লগে থয় তেনেহ'লে ভালে হয় চাওক এইটো অলপ ইয়াৰ পৰ্যায়ক্ৰমে অলপ এইটো অলপ ডাঙৰ হ'ল আপোনালোকে দেখিছে আৰু মই আপোনালোকক দেখাই আছোঁ এয়া চাওক এইকেইটা অলপ ডাঙৰ ইমান ডাঙৰ হৈ গ'ল ধুনীয়াকৈ মই এনেধৰণে থৈ দিছোঁ লাহেকৈ এইবোৰক মেলি দিব পাৰি তথাপিও মই মেলা নাই কাৰণ হ'ল মেলি দিলে ডাঙৰবোৰে ইহঁতক খাবলৈ অলপ নিদিয়ে দৌৰাই গতিকে মই এনেধৰণে ঢাকি থওঁ এনেধৰণে ঢাকি থ'লে কি হয় সময়মতে খানা দিলে পানী দিলে ধুনীয়াকৈ গ্ৰ'থ হয় এয়া আপোনালোকে দেখি আছে এনেধৰণে মই থৈ আছোঁ দূৰৰ পৰা আপোনালোকে দেখা দিছোঁ ইয়াতো এটা নতুন ঘাই পোৱালি ওলাইছে ইয়াতো মই এনেধৰণে ঢাকি থৈ দিছোঁ দূৰত আছে এই চব আৰু এই কেইদিন যদি পোৱালি ওলায় মই ভাবিছোঁ ইয়াৰ এই ঘাইজনীৰ লগতে মই থৈ দিওঁ মাৰ্চ কৰি দিওঁ আৰু সেই ঘাইজনীক এৰি দিওঁ যাতে সোনকালে আকৌ কণী পাৰে ধৰক যদি উতৰাই দিয়াৰ 10-15 দিনৰ পাছতেই কণীবোৰ পাৰিবলৈ আৰম্ভ কৰে আকৌ নতুনকৈ এনেধৰণে মই দানা দি থৈ দিওঁ ইয়াতে
ৰাইট আৰু এতিয়া মই লাহেকৈ সিহঁতক পানী দিম